নমস্কাৰ, মই নীলোৎপল। আপোনালোকৰ কাৰণে খুবেই এটি গুৰুত্বপূৰ্ণ ভাল খবৰ আহি পৰিছে। ইতিমধ্যে SLPRBত অফিচিয়েল নটিফিকেশ্যন আহি পৰিছে আছাম কামাণ্ডোৰ ৰিজাল্টৰ সন্দৰ্ভত। বহুত ভাল খবৰ, কিছু সময়ৰ আগতে আহিছে আৰু আজি যিহেতু ৩ তাৰিখ, গতিকে হয়তো নটিছখন অহা 1 ঘণ্টাও হোৱা নাই আৰু ঘপকৈ ল'ৰাজনে মেছেজ কৰিলে যে দাদা SLPRBৰ নটিছ আহিছে, তুমি জল্দি চেক কৰা। আৰু থেংক ইউ প্ৰাৰ্থনাই কি আছিলে নামটো, বাৰু যি কি নহওক ধন্যবাদ থাকিল। এনেকুৱা ধৰণৰ মৰমসমূহ পাই থাকিলে বহুত বেছি ভাল লাগে। কিন্তু এতিয়া মেইন কথাটো হ'ল SLPRBৰ নটিছ আহিছে আছাম কামাণ্ডোৰ সন্দৰ্ভত। নটিছখন দেখুৱাই দিছোঁ, নিশ্চয় মন কৰিছে। SLPRBৰ ৱেবছাইটত আহি গৈছে ৰিজাল্টৰ সন্দৰ্ভত। খুব সোনকালে ৰিজাল্ট দিয়া হ'ব যে হ'ব সেইটো খাটাং চিয়'ৰ, কিন্তু ৰিজাল্ট বা মেৰিট লিষ্টখন কি হিচাপত আহিব সেই সন্দৰ্ভত লিখিছে আছাম কামাণ্ডোৰ। যি 164টা ভেকেঞ্চি বা ৰিক্ৰুটমেণ্ট হৈ গৈছিল পষ্ট অনুসৰি কনষ্টেবলৰ, তাত মেৰিটৰ সন্দৰ্ভত লিখা হৈছে যে নম্বৰ যদি সমান পাইছে, যে মেৰিট লিষ্টখন কেনেকৈ মাৰিব তাত নটিছখনত লিখা হৈছে যে যদি যিহেতু এটা পোষ্টত 2জনকৈ মাতিছে ভাইবা টেষ্ট দিবলৈ, গতিকে সেই 2জনৰ পৰাতো এজনকহে চিলেকশ্যন কৰিব, সেইটো চিয়'ৰ। আৰু এতিয়া এই নটিছখনত এইটো মেনশ্যন কৰিছে যে সম্পূৰ্ণ স্পষ্টভাৱে উল্লেখ কৰিছে যে 2জন কেণ্ডিডেটে হয়তো কাটচিত কাৰোবাৰ লগত মিলিব, কাৰণ সকলোৰে লগত কেতিয়াও নিমিলে। সমান নম্বৰ পাব বা সমান হাইট হ'ব, সমান উচ্চতা বা সমান নম্বৰ, সমান বয়স, একেবাৰে যে সকলোৰে লগত মিলিব সেইটো নহয়। কাটচিত যদি কাৰোবাৰ লগত যদি মিলে, বোলে 2জন কেণ্ডিডেটে সমান নম্বৰ পাইছে, তেতিয়া কি হ'ব? যোনজন কেণ্ডিডেটৰ হাইটটো বেছি সেইজনৰ চিলেকশ্যন দিয়া হ'ব। আৰু এটা লিখা হৈছে 2জন কেণ্ডিডেটে সমান নম্বৰ পাইছে, এতিয়া কাক চিলেকশ্যন দিব? যোনজন কেণ্ডিডেটৰ বয়সটো বেছি তেওঁক চিলেকশ্যন দিয়া হ'ব। গতিকে বয়সটো যাৰ বেছি, যদি সমান নম্বৰ পায়, বা হাইটটো যদি সমান নম্বৰ পায়, যাৰ হাইটটো বেছি তেওঁক চিলেকশ্যন কৰা হ'ব আছাম কামাণ্ডো কনষ্টেবলৰ পদত। এই জাষ্ট কিছু সময়ৰ আগতে নটিফিকেশ্যন আহিছে SLPRBত, গতিকে বহুত বেছি ভাল খবৰ। আপোনালোকে SLPRBৰ ৱেবছাইটত চেক কৰক, এই আপডেট পাই যাব। আৰু খুব সোনকালে অন্যান্য অসম পুলিচৰ যিখিনি ৰিক্ৰুটমেণ্ট বা ৰিজাল্ট আহিবলৈ গৈ আছে, সেই ৰিজাল্টৰ সন্দৰ্ভতো এনেকুৱা ধৰণৰ আপডেট আহিব খুব সোনকালে SLPRBত দিব। আৰু এইটো অফিচিয়েল ৰিয়েল আপডেট হয়, ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা আৰু এনেকুৱা ধৰণৰ অফিচিয়েল খবৰ বা তথ্যসমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা। ধন্যবাদ।